Hello everyone, welcome back to another video. You are watching AR Academy. আজি আমি ডিসকাস কৰিম জেনাৰেল এৱাৰনেছৰ টোটাল 20 কুৱেশ্যনছ আৰু এই কুৱেশ্যনসমূহ আগন্তুক বিএড এক্সামৰ বাবে বিশেষভাৱে জৰুৰী হ'ব। আহক আমি ভিডিঅ'টি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, দ্য বিষ্ণু ৰাভা এৱাৰ্ড 2025 was presented to 2025 বৰ্ষত বিষ্ণু ৰাভা এৱাৰ্ড কাক প্ৰদান কৰা হৈছিলে? অপশ্যনসমূহ A. Anwar Hussain, B. Bhaskar Kolita, C. Narendranath Das and Mallika Kandoli, D. Gopal Krishna Goswami. ইয়াৰে অপশ্যন চি শুদ্ধ উত্তৰ নৰেন্দ্ৰনাথ দাস আৰু মল্লিকা কন্দলি। নেক্সট কুৱেশ্যন, হুইচ টেকনলজি ইজ ইউজড ইন বিটকইন? বিটকইন ডিজিটেল কাৰেঞ্চি হয়, ইয়াত যিটো টেকনলজি ইউজ কৰা হয় তাক কি নামেৰে জানো আমি? অপশ্যন চি ইজ কাৰেক্ট, ব্লকচেইন টেকনলজি। Next question, which is the largest bay in the world in terms of shoreline? Here option C is correct, Hudson Bay. Next question, which is the highest national award? তো তলৰ কোনটো highest national award হয়? অপশ্যনসমূহ পদ্মশ্ৰী, পদ্মবিভূষণ, ভাৰত ৰত্ন নে অশোক চক্ৰ? ইয়াৰে অপশ্যন C is correct, ভাৰত ৰত্ন। Next question, the term Operation Flood refers to? Operation Floodক আমি হোৱাইট ৰেভলিউশ্যন নামেৰেও জানো, যিটো আমাৰ 1970ত ষ্টাৰ্ট কৰা হৈছিলে। এইটো বেচিকেলি আমাৰ মিল্ক প্ৰডাকশ্যনৰ সৈতে জড়িত। অপশ্যন বি ইজ কাৰেক্ট, মিল্ক প্ৰডাকশ্যন। নেক্সট কুৱেশ্যন, ভেটিকালচাৰ সাধাৰণতে এক ধৰণৰ টেকনিক হয় যিটো আমাৰ গ্ৰেপছ কাল্টিভেশ্যনত ইউজ কৰা হয়। তো ইয়াৰে অপশ্যন বি ইজ কাৰেক্ট, কাল্টিভেশ্যন অফ গ্ৰেপছ। আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যে চেৰিকালচাৰ কিহৰ সৈতে জড়িত। ঠিক আছে, নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট হেজ ৰেকৰ্ডেড নেগেটিভ গ্ৰ'থ ৰেট অফ পপুলেশ্যন এজ পাৰ চেঞ্চাছ 2011? 2011 চনৰ চেঞ্চাছৰ তথ্য অনুসৰি তলৰ কোনখন ৰাজ্যই ঋণাত্মক জনসংখ্যাৰ বৃদ্ধি দেখুৱাইছিলে? ইয়াৰে অপশ্যন ডি ইজ কাৰেক্ট, Nagaland. Next question, which of the following is not specifically mentioned in Article 19 of the Constitution of India? Here option D is correct, freedom of press. When is International Literacy Day observed? Here option C is correct, 8 September. Next question, Right to Information Act enacted in? Here option C is correct, 2005. Next question, Lord Buddha belonged to the tribe of? Here option B is correct, Shaikya. Next question, under which of the following article of the Constitution of India has the Supreme Court of India placed right to privacy? Here option D শুদ্ধ উত্তৰ, Article 21. Next question, the first poetical work of Shankar Dev is? Here option A is correct, Rukmani Haran. Next question, the historic accord was signed in অসম চুক্তি কেতিয়া স্বাক্ষৰিত কৰা হৈছিলে? ইয়াৰে অপশ্যন চি ইজ কাৰেক্ট, 15 আগষ্ট 1986. নাইট ব্লাইণ্ডনেছ ইজ কজড বাই দ্য ডিফিচিয়েঞ্চি অফ? নাইট ব্লাইণ্ডনেছ আমাৰ কোনটো ভিটামিনৰ ডিফিচিয়েঞ্চিৰ ফলত হয়? ইয়াৰে অপশ্যন ডি শুদ্ধ উত্তৰ, ভিটামিন এ। নেক্সট কুৱেশ্যন, লাচিত বৰফুকন গোল্ড মেডেল ইজ কনফাৰ্ড বাই হুইচ অফ দ্য ফলোয়িং? ইয়াৰে অপশ্যন বি ইজ কাৰেক্ট এনচাৰ, নেশ্যনেল ডিফেন্স একাডেমি। নেক্সট কুৱেশ্যন, দ্য টাৰ্ম বায়'ডাইভাৰ্চিটি ৱাজ কইন্ড বাই? এই বায়'ডাইভাৰ্চিটি টাৰ্মটো কোনে দিছিলে? ইয়াৰে অপশ্যন ডি ইজ কাৰেক্ট, WG Rousseau. Next question, at which of the following place weight of an object is maximum? Here option A is correct, at poles. Next question, which is the first Indian to win an Academy Award? Here option A is correct, Bhanu Athaiya. Next question, which of the following act of British Raj established the Reserve Bank of India? ব্ৰিটিছ ৰাজৰ কোনটো এক্ট মতে ৰিজাৰ্ভ বেংক আমাৰ এষ্টাব্লিছ কৰা হৈছিলে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব
অপশ্যন এ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935